অখিল গগৈয়ে বিধানসভাত শিৱসাগৰৰ বিষয়ে তেওঁ উল্লেখ নকৰে। তেওঁ এই গোটেই পৃথিৱীখনৰ কথা উল্লেখ কৰিব আৰু মুখ্যমন্ত্ৰী গালিগালাজ কৰি থাকিব। সুশান্ত বৰগোহাঁয়ে ডিমৰ কথা কয় আৰু মুখ্যমন্ত্ৰীক গৈ কয় যে ডিমত মাটি আছে, দিয়ক মই মেডিকেল কলেজ ল'ব পাৰিম, দলং লাগে, এইখন দলং হ'লে ডিব্ৰুগড়লৈকে ডিষ্টেঞ্চ ওচৰ হ'ব। সমষ্টিৰ বিধায়কজনে যেতিয়া যুক্তি সহকাৰে কথা কয়, সমষ্টিটোত পৰিৱৰ্তন হয়। আৰু অখিল গগৈৰ কথা, তেওঁ শিৱসাগৰ MLA, ধুবুৰী, গোৱালপাৰা সকলোৰে দায়িত্ব তেওঁ মূৰৰ ওপৰত। এতিয়া কোনেওতো তেনেকে বেলেগ টিকট ডিমত বিচৰাই নাই। মানে মোটামুটি মই ভাবোঁ যে য'ত টিকেট বহুত সমষ্টি আছে, অসমৰ 50টামান সমষ্টি, য'ত আমাৰ মোটামুটি প্ৰাৰ্থী এজনেই আছে, তেনেকুৱা ধৰণৰ বিশেষ কোনোবা 2-3জনে খুজিব পাৰে, তেওঁলোকৰ লগত মই নিজে কথাও পাতিম, কিন্তু মোটামুটি 50জনৰ তালিকা এখন সন্মুখত ওলাই আছে। মই ভাবোঁ যে ডিমতটো ইমান টিকট বিচৰা মানুহে নাই আৰু সুশান্তই ভাল কাম কৰি আছে। আৰু ডিমৰ দৰে জেগাত মেডিকেল কলেজ, কেঞ্চাৰ হস্পিটেল আমিনো কোনে ভাবিছিলোঁ আগত। অখিল গগৈয়ে বিধানসভাত শিৱসাগৰৰ বিষয়ে তেওঁ উল্লেখ নকৰে। তেওঁ এই গোটেই পৃথিৱীখনৰ কথা উল্লেখ কৰিব আৰু মুখ্যমন্ত্ৰী গালিগালাজ কৰি থাকিব। সুশান্ত বৰগোহাঁয়ে ডিমৰ কথা কয় আৰু মুখ্যমন্ত্ৰীক গৈ কয় যে ডিমত মাটি আছে, দিয়ক মই মেডিকেল কলেজ ল'ব পাৰিম, দলং লাগে, এইখন দলং হ'লে ডিব্ৰুগড়লৈকে ডিষ্টেঞ্চ ওচৰ হ'ব। সমষ্টিৰ বিধায়কজনে যেতিয়া যুক্তি সহকাৰে কথা কয়, সমষ্টিটোত পৰিৱৰ্তন হয়। আৰু অখিল গগৈৰ কথা, তেওঁ শিৱসাগৰ MLA, ধুবুৰী, গোৱালপাৰা সকলোৰে দায়িত্ব তেওঁ মূৰৰ ওপৰত। এতিয়া কোনেওতো তেনেকে বেলেগ টিকট ডিমত বিচৰাই নাই। মানে মোটামুটি মই ভাবোঁ যে য'ত টিকেট বহুত সমষ্টি আছে, অসমৰ 50টামান সমষ্টি, য'ত আমাৰ মোটামুটি প্ৰাৰ্থী এজনেই আছে, তেনেকুৱা ধৰণৰ বিশেষ কোনোবা 2-3জনে খুজিব পাৰে, তেওঁলোকৰ লগত মই নিজে কথাও পাতিম, কিন্তু মোটামুটি 50জনৰ তালিকা এখন সন্মুখত ওলাই আছে। মই ভাবোঁ যে ডিমতটো ইমান টিকট বিচৰা মানুহে নাই আৰু সুশান্তই ভাল কাম কৰি আছে। আৰু ডিমৰ দৰে জেগাত মেডিকেল কলেজ, কেঞ্চাৰ হস্পিটেল আমিনো কোনে ভাবিছিলোঁ আগত। অখিল গগৈয়ে বিধানসভাত শিৱসাগৰৰ বিষয়ে তেওঁ উল্লেখ নকৰে। তেওঁ এই গোটেই পৃথিৱীখনৰ কথা উল্লেখ কৰিব আৰু মুখ্যমন্ত্ৰী গালিগালাজ কৰি থাকিব। সুশান্ত বৰগোহাঁয়ে ডিমৰ কথা কয় আৰু মুখ্যমন্ত্ৰীক গৈ কয় যে ডিমত মাটি আছে, দিয়ক মই মেডিকেল কলেজ ল'ব পাৰিম, দলং লাগে, এইখন দলং হ'লে ডিব্ৰুগড়লৈকে ডিষ্টেঞ্চ ওচৰ হ'ব। সমষ্টিৰ বিধায়কজনে যেতিয়া যুক্তি সহকাৰে কথা কয়, সমষ্টিটোত পৰিৱৰ্তন হয়। আৰু অখিল গগৈৰ কথা, তেওঁ শিৱসাগৰ MLA, ধুবুৰী, গোৱালপাৰা সকলোৰে দায়িত্ব তেওঁ মূৰৰ ওপৰত।